নমস্কাৰ বিটাইম আসামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা চৰকাৰৰ। 200ৰ পৰা 300 টকাকৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ যোজনা। বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে চিলিণ্ডাৰ। 300 টকাকৈ হ্ৰাস পালে 250 টকাতে পাব একোটা চিলিণ্ডাৰ। লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাকো ৰেহাই দিব চৰকাৰে। ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, যোৰহাটৰ সাংসদ আৰু শিৱসাগৰৰ বিধায়ক গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত থাকে। গুৱাহাটীত নামাজ পঢ়িবলৈ জনতাই তেওঁলোকক ভোট দিয়া নাছিল। অখিল গগৈ, গৌৰৱ গগৈৰ নামাজক লৈ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাংসদ বিধায়কক দেখা পোৱা নাই ৰাইজে। নামাজ পঢ়িবলৈ ইচ্ছা আছে যদি শিৱসাগৰতে পঢ়ক। বিহুৰ সময়ত পলাই নাথাকি সমষ্টিৰ মানুহক সময় দিয়ক। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।